মুম্বাইৰ পৰা উভতি আহিছে ৰণীয়ে আৰম্ভ কৰিছে ৰণী ডান্স একাডেমি। মানিকপুৰবাসীৰ বাবে অতিকৈ ভাল খবৰৰ কাৰণ কিয় ৰণীয়ে আৰম্ভ কৰিলে ৰণী ডান্স একাডেমি, এখন বিশেষ মঞ্চ ৰণী ডান্স একাডেমি। চাওক এক বিশেষ প্ৰতিবেদন। Life's a gamble on these streets, anything goes. Boom bap echoes through the alleys at night. Soulful samples lift the darkness to light. Deep kicks pounds like a heartbeat fight. These gritty vibes keep my story in. ৰণী ডান্স একাডেমি আৰু আজিৰ পৰা আৰম্ভ হ'ব ৰণী ডান্স একাডেমি। এটা খুব ভাল পৰিৱেশ বুলি ক'ব পাৰি মানিকপুৰবাসীৰ বাবে, কাৰণ মানিকপুৰৰ অদলাগুৰি কলিতাপাৰা ৰণী ডান্স একাডেমি আজিৰ পৰা আৰম্ভ হ'ব। এক সুন্দৰ পৰিৱেশ। আৰু এতিয়া ৰঙা ফিটা কাটি পেলাই তেওঁলোকে আজি ৰণী ডান্স একাডেমিৰ শুভ উদ্বোধন কৰিব। এয়া ৰঙা ফিটা কাটি দিব। গণপতি বাপ্পা, গণপতি বাপ্পা, গণপতি বাপ্পা। City lights flicker where the sinners play preacher. Graffiti scriptures on train. ৰণী ডান্স একাডেমি আৰু এখন খুব ডান্সৰ আচলতে একাডেমি আজিৰ পৰা আৰম্ভ হৈছে। এটা খুব ভাল লগা পৰিৱেশ। মোৰ লগত আছে ৰণী। নমস্কাৰ। কেনেকুৱা খবৰ? ভাল ছাৰ। আৰু মুম্বাইত আছিলা, এতিয়াও আছা মুম্বাইতে? হয়, হয়। তাৰপিছত তুমি কেনেকৈ ভাবিলা যে আমাৰ ইয়াৰ অঞ্চলত এখন ডান্সৰ স্কুল খোলোঁ? মনলৈ কেনেকৈ আহিলে আচলতে? একচুৱেলি ছাৰ মানে বহুত মানুহে ভাবে যে আমি হিপ হপ ডান্স শিকিম, কিন্তু আমাৰ ইয়াতে নাই অভিয়াছলি। তো তাৰমানে মুম্বাইৰ পৰা অহাৰ পিছত বহুত মানে সুধি থাকে ৰণী মানে আমাৰ ছোৱালী বা ল'ৰাই ডান্স শিকিব খোজে। তো মই ভাবোঁ যে আমাৰ ইয়াতে ক্লাছ নাই একচুৱেলি। আৰু মই মানে বৰপেটাত ডান্স শিকাওঁ মানে তাতে। তো তাৰে মানে আমি য'ত শিকাওঁ তাতেতো ইয়াৰ পৰা মানুহ যাই শিকিব নোৱাৰে, মানে বহুত দূৰ হৈ যায়। তো মই ভাবিলোঁ যে মানে আমাৰ ইয়াতে এটা থাকিলে ভাল হয়। তো মানে তাৰপিছত মানে অলপ আলোচনা কৰিলোঁ। তো তাৰ কাৰণে থেংক ইউ ক'ব লাগিব আমাৰ বিকাশ দা, আৰু আপুনি বহুত হেল্প কৰিছে। তো তাৰপিছত মানে ভাবিলোঁ মানে এতিয়া এটা ষ্টাৰ্ট কৰা যাব পাৰে। ৰণী ডান্স একাডেমি মুম্বাইত এতিয়াও আছে, মুম্বাইত ডান্স শিকি আছে। মুম্বাইত বিভিন্ন ৰিয়েলিটি শ্ব'ত তুমি অংশগ্ৰহণ কৰিছিলা বা হয় দা, শিকাইছিলা মই- বা তেওঁলোকৰ জড়িত। হয়। অকণমান ক'বা নেকি সেই অভিজ্ঞতা অকণমান, কাৰণ বহুতে নাজানে। তাৰে ছাৰ মানে মই 2017 ছাৰ মানে ডান্স প্লাছৰ মানে অডিশ্যন দিছিলোঁ। তাতে ছাৰ মানে একচুৱেলি মই মানে টিভিৰ মানে যিটো মানে মেগা ৰাউণ্ড মানে লগি মানে যাব নোৱাৰিছিলোঁ। তো তাৰপিছত 2021 মই মুম্বাইত যাওঁ। তো মুম্বাই যোৱাৰ পিছত তাতে আজি 3 বছৰ হৈ গ'ল। তাতে মই মানে বিভিন্ন আমি মানে শ্ব' কৰিছোঁ, যেনেকুৱা হিপ হপ ইণ্ডিয়া ছিজন 2 এইবাৰ গ'ল। তাতেও আমি আছিলোঁ কৰিঅ'গ্ৰাফি তাৰপিছত তাতে এজ এ অডিয়েঞ্চ মানে যিমান ডান্সাৰ লাগে সেইবিলাক কাম আমাৰ দায়িত্ব। তো বাকী মানে আপুনি বেনাৰত দেখাই পাব কাৰ লগত কাম কৰিছোঁ। এনে কাৰ লগত কাম কৰিছা যদি? ৰেমো ছাৰ, ধৰ্মেশ, ৰাঘৱ, আমাৰ শম্ভু ছাৰ, বহুত আছে আৰ্টিষ্ট। আপোনালোকে গম পাব চাগে, ভিডিঅ'ত দি দিম। কিছুমান ভিডিঅ' আমি দেখুৱাই আছোঁ আপোনালোকৰ স্ক্ৰীণত, যে আচলতে কিমান ভাল ব্যক্তিৰ লগত ভাল আচলতে যিবিলাক আমি বহুতে ঢুকি নাপাওঁ তেনেকুৱা ব্যক্তিৰ লগত কাম কৰিছে, সেইবিলাক আমি এখন স্ক্ৰীণত আপোনালোকে দেখুৱাই আছোঁ। আৰু ৰণী ডান্স একাডেমি আৰু ৰণীয়ে আচলতে ইয়াতে অদলাগুৰি কলিতাপাৰাত যদি আপোনালোকে ইচ্ছা কৰি আহিব পাৰে। অদলাগুৰি বাসীৰ বাবে বা বেছিমাৰী বাসীৰ বাবে বা কঁঠালগুৰি বাসীৰ বাবে অতিকৈ ভাল খবৰ এইটোৱে, কাৰণ মানিকপুৰত বহুতো ডান্স একাডেমি আছে। মানিকপুৰ যিবিলাক থাকিলে অলপমান ডিষ্টেঞ্চটো আহি যায়। গতিকে এতিয়া অদলাগুৰি, কলিতাপাৰা, বেছিমাৰী, আউলাগুৰি, কঁঠালগুৰি তেওঁলোকৰ কাৰণে অতিকৈ ভাল খবৰ যে তেওঁলোকে অন্ততঃ চকীহালি ইপিনে আহিব পাৰিব। গতিকে এটা ভাল খবৰ। আৰু এওঁলোকে বিভিন্ন অফিচিয়েল চং, যিহেতুকে গানো গায়, বিভিন্ন অফিচিয়েল চঙত সুযোগ দিব, লগতে বিভিন্ন কভাৰ ডান্সত সুযোগ দিব, লগতে বিভিন্ন ধৰণৰ প্লেটফৰ্মতে সুযোগ দিব। আৰু ৰিয়েলিটি শ্ব'টো আশা আছে যে ৰিয়েলিটি শ্ব' যিবিলাক হৈ থাকে তাত অডিশ্যনৰ কাৰণে এটা চেষ্টা কৰিব। গতিকে খুব এটা ভাল লগা পৰিৱেশ। তোমাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিছে আজি? ভালেই লাগিছে। মই সৰুৰ পৰাই সপোন আছিল ডান্সাৰ হ'ম বুলি। দাদাৰ পৰা মই যোগাযোগ কৰিছিলোঁ। দাদাই পিছত মই একজন দাদাৰ লগত যোগাযোগ কৰি মোৰ কথা কৈছিল। দাদাই মোক কৈছে যে ইয়াত ডান্স ক্লাছ হ'ব। শিকা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট। ইয়াতে বয়সৰতো কোনো সীমা নাই? নাই, বয়সৰ কোনো সীমা নাই। সৰু হওক ডাঙৰ হওক আপোনালোক আহিব পাৰে, সুন্দৰকৈ ইয়াত শিকিব পাৰে। সুন্দৰ এটা এনভাইৰমেণ্টৰ কোনো ধৰণৰ আপোনাৰ ডিষ্টাৰ্ব। ৰণী ডান্স একাডেমি এটা অতিকৈ ভাল খবৰ। আৰু স্ক্ৰীণৰ নাম্বাৰটো দিয়া আছে, আপোনাৰ যোগাযোগ কৰিব পাৰে। আৰু বিন্দাছ আহিব অদলাগুৰি কলিতাপাৰালৈ সুন্দৰকৈ। আৰু এই বিশেষ অদলাগুৰি কলিতাপাৰা আপোনালোকে চাৰ্চ কৰিব বৰষা চাংঘৰ বা কাৰেং চাংঘৰ, তাতে বিশেষ লোকেশ্যনটো নামঘৰৰ ওচৰতে। গতিকে বিচাৰি পোৱাৰ বিশেষ প্ৰয়োজন মানে টেনশ্যন নহয়। এতিয়া মই আহিছোঁ, তোমাৰ নাম কি? আদিত্য দাস। তুমি ক'ৰ পৰা আহিছা? চকীহালি। চকীহালিৰ
ধুবুৰীৰ পৰা আহিছে অদলাগুৰিলৈ, গতিকে ভাবিছ কিমান ডান্স শিকাৰ প্ৰতি ইচ্ছা। আগতে শিকিছে নে এইবাৰ শিকিবা? ফাৰ্ষ্ট শিকিম। ফাৰ্ষ্ট শিকিবা। এতিয়া বহুত সকলোৱে বহুত আছে, নতুন নতুন আহিছে। তোমাৰ নাম কি? অংকুশ চৰকাৰ। অংকুৰ চৰকাৰ। আৰু ইতিমধ্যে প্ৰায় বহুতে যোগাযোগ কৰি আছে, হয়তো আজি যিটো অপেনিং হৈছে খুব সোনকালে ইতিমধ্যে 15জনৰ ওপৰত ষ্টুডেণ্ট হৈছে। আৰু এওঁলোকৰ আচলতে ফিজ কি, এডমিশ্যন ফিজ কি, সেয়া আচলতে আপোনালোকে যোগাযোগ কৰিলে জানিব পাৰিব। আৰু মই ইপিনে অকণমান গৈছোঁ। তোমাৰ নাম কি? স্নেহা ৰায়। স্নেহা ৰায়। তোমাৰ ঘৰ অদলাগুৰিতে চাগে? অঁ। কেনেকুৱা লাগিছে আজি? ভালে লাগিছে। ওচৰতে ডান্সৰ এখন স্কুল হৈছে, অঁ। গতিকে নিশ্চয় ভাল লাগিছে অঁ। হয়নে? মানিকপুৰত আচলতে অকণমান দূৰ হয়, গতিকে আৰু ওচৰত হ'লে খুব ভাল। আৰু সৰু সৰু ল'ৰা ছোৱালীলৈকে আহিব পাৰিব, গাৰ্জেনবিলাকে আহিব পাৰে, চাব আহিব পাৰে, কোনো টেনশ্যন নাই, বিন্দাছ আহিব। আৰু তোমাৰ কেনেকুৱা লাগিছে আজি? ভালে লাগিছে। তোমাৰ ঘৰ? অদলাগুৰি। তোমাৰ ঘৰ অদলাগুৰিতে। কেনেকুৱা লাগিছে? তোমালোকৰ গাঁৱতে আচলতে, যদিও ভাল লাগিছে। অদলাগুৰি গাঁৱতে, হয় নে নহয়? ভাল লাগিছে। তুমি এইবাৰ প্ৰথম নে আগতে শিকিছিলা? এইবাৰ প্ৰথম। এইবাৰ প্ৰথম। ভৱিষ্যতে কি হোৱাৰ মন আছে তোমাৰ? ডান্সাৰ হ'ম। ডান্সাৰ হ'বা। আৰু আচলতে দুৰ্গা পূজা, ৰাস পূজা, যিকোনো ফেষ্টিভেলত বা যিকোনো অকেজনত আচলতে এওঁলোকে নাচিব। খুব সোনকালে এওঁলোকে এটা টীম সৃষ্টি কৰিব, যিটোৰ জৰিয়তে আচলতে এওঁলোকে সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিব পাৰিব, সুন্দৰকৈ নাচিব। গতিকে আপোনালোকক এতিয়া ৰণী ডান্স একাডেমীত কেনেকৈ আচলতে ডান্সৰ আখৰা চলে বা ডান্স কেনেকুৱাকৈ হয় সেয়া মই দেখুৱাম। আচলতে ৰণীৰ আচলতে ভণ্টি আছে। কেনেকুৱা, কি খবৰ? ভাল বহুত। তোমাৰ দাদাই আচলতে এটা সপোন আছে। দাদাই মুম্বাইত এতিয়া কষ্ট কৰি পেলাই, ষ্ট্ৰাগল কৰি পেলাই আচলতে আগবাঢ়িছে। এইবাৰ তেওঁ ভাবিছে যে ওচৰৰ ল'ৰা ছোৱালীবিলাকক এখন প্লেটফৰ্ম দিয়া যাওক। তুমি দাদালৈ তোমাৰ কি শুভেচ্ছা থাকিব ভণ্টি হিচাপে? বহুত ভাল শুভেচ্ছা থাকিব, তাই জীৱনত বহুত আগবাঢ়ি যাওক। তো এয়া আচলতে এটা ভাল লগা পৰিৱেশ। গতিকে আহক, বেছি দেৰি নকৰোঁ। এওঁলোকে আজি যিহেতু প্ৰথমটো দিন, আজি কেনেকৈ আচলতে ষ্টেপবিলাক লয়, কেনেকৈ এক্সাৰচাইজ কৰি অকণমান দেখুৱাম। আৰু লাহে লাহে এওঁলোকে অফিচিয়েল চং আহি, দুৰ্গা পূজা আহি আছে। মই ৰণীক অকণমান মাতিছোঁ। ৰণী আছে, খুব সোনকালে তোমাৰ আচলতে 2-3টা গান ইতিমধ্যে ওলাইছে অফিচিয়েল চং। হয়, একচুৱেলি তাৰমানে এটা গান ওলাইছে আৰু 2টা গান বাকী আছে। তো ভগৱান যদি আশীৰ্বাদ কৰি এইবাৰ দুৰ্গা পূজাৰ আগে আগে তুমি কিবা এটা ভাবিছোঁ এটা ওলাম। নিশ্চয় আৰু ষ্টুডেণ্ট দুই এটা হয় chance হয় পাব। হয়, 2-এটা নহয়, ভালে কেইজন মই ভাবি চাইছোঁ, চাং কি হয়। গতিকে খুব সুন্দৰ এটা প্লেটফৰ্ম। আচলতে এটা সময়ত ময়ো ডান্স শিকিছিলোঁ। সেইটো সময়ত আমাক VCT কিছুমান চান্স দিয়াৰ কাৰণে আমাক মানে কি কৰিছিলে, অডিশ্যন হৈছিলে, কিবা হৈছিলে, আমি বহুত কষ্ট কৰিছিলোঁ। কিন্তু এতিয়া যিজন আচলতে ডান্সাৰো হয়, নিজৰ এজন ছিংগাৰো হয়, এওঁৰ অফিচিয়েল চং 2-3টা ইতিমধ্যে ওলাইছে। আচলতে এওঁ শীঘ্ৰেই মুক্তি দিব দুৰ্গা পূজাৰ আগে আগে এটা অফিচিয়েল চং। লগতে আমি আই লাভ মানিকপুৰৰ বিভিন্ন অফিচিয়েল চঙত কাম কৰি আছোঁ। গতিকে এটা ভাল খবৰ এইটোৱে, যিহেতু ৰণী ডান্স একাডেমীৰ লগত আই লাভ মানিকপুৰ টাই আপ আছে বা আই লাভ মানিকপুৰ সংযুক্ত হৈ আছে। গতিকে আপোনালোকে এখন বিশেষ মঞ্চ পাব। যদি ৰণী ডান্স একাডেমীত আহে, তেতিয়াহ'লে আপোনালোকে বিশেষ মঞ্চ পাব। হয়, আৰু যাই মানে ভাবিছে শিকিম ডান্স, আহা ৰণবাৰী, আমি আছোঁ সকলোৰে লগতে, বিন্দাছ আহা। বিন্দাছ আহা, সৰু ডাঙৰ বুলি কথা নাই, বয়সৰ কথা সীমা নাই। গতিকে দেৰি নকৰোঁ, আহক। এওঁলোকে আজি প্ৰথম দিনটোত কেনেধৰণে আচলতে প্ৰিপেৰেশ্যন কৰে বা এক্সাৰচাইজ কৰে, অৰ্থাৎ প্ৰথম ডান্সৰ এক্সাৰচাইজ চলিব, লাহে লাহে তেওঁলোকে ষ্টেবলৈ আগবাঢ়িব, লাহে লাহে তেওঁলোকে বিটবিলাক ল'ব। আৰু বহুত কি একবাৰ শেষত কৈ দিয়ে, কি ডান্স শিকাবা? আমি ডান্স শিকাম ইয়াতে প্ৰথমত হিপ হপ, বি বয়িং, ফ্ৰী ষ্টাইল, তাৰপিছত কণ্টেম্পৰেৰী, তাৰপিছত হ'ল অল্ড স্কুল হিপ হপ, নিউ স্কুল হিপ হপ, বহুত কিবা কিবি আছে ন, যিবোৰ নাম আমি আচলতে হয়তো শুনা নাই বা আমি নাজানো। গতিকে আৰু শেষত এই সুন্দৰকৈ এটা ডান্স ষ্টেপ দিব, সেইটো আমি আই লাভ মানিকপুৰ দৰ্শকসকলক শেষত আমি দেখুৱাই আছোঁ। গতিকে চাই থাকক এই বিশেষ প্ৰতিবেদন আই লাভ মানিকপুৰৰ ৰণী ডান্স একাডেমীৰ পৰা। Concrete dreams where the neon glows. Every block tells a tale the whole city knows. Rhythms in the shadows where the cold wind blows. Life's a gamble on these streets, anything goes. Boom bap echoes through the alleys at night. Soulful samples lift the darkness to light. Deep kicks pound like a heartbeat.